আপোনালোকে নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আহক আজি আকৌ এটা নতুন ঠাইলৈ আপোনালোকক পৰিচয় কৰাই দিওঁ আৰু আজি আহিছোঁ মই আমাৰ ফাইনেল ইয়াৰ ষ্টুডেণ্টছখিনিৰ লগত ভাবিলোঁ যে সিহঁতৰ লগত এবাৰ যাওঁ কাৰণ প্ৰত্যেক বছৰে আমি তেনেকৈ এটা প্লেন কৰোঁ ফাইনেল ইয়াৰ বেটছটোৰ লগত আৰু এইবাৰো ইহঁতৰ লগত প্লেন কৰিলোঁ আৰু খুব ধুনীয়া এঠাইলৈ আহিছোঁ গুৱাহাটীৰ পৰা একদম ধৰক আপোনাৰ 1.5 ঘণ্টামান লাগিব বেছি দূৰ নহয় আপোনালোকে ডে আউটৰ কাৰণে যাব বিচাৰিলেও যাব পাৰে আৰু আমি আহিছোঁ কিন্তু ষ্টুডেণ্টছৰ লগত পিকনিক হিচাপত তো যেহেতু পিকনিকৰ সিজন ষ্টাৰ্ট হৈ গৈছে তো আমি জাগাখিনি বিচাৰিলোঁ কিন্তু আমি জাগা বিচাৰি লাষ্টত এটা ফাইনেলি জাগা পালোঁ আৰু সেই ঠাইডোখৰ খুব ধুনীয়া আছিলে আৰু সেই ঠাইডোখৰত যদি আপোনালোকে কিবা একো বস্তু নবনোৱাকেও যায় বা আপোনালোকে ডে আউট হিচাপতো যায় বিভিন্ন বস্তু খোৱা বস্তু ওলায় আৰু এয়া দেখিছেনে বগৰী টেঙা কৰ্দৈ টেঙা আৰু যে কত কিমান কি যে ওলাইছে আৰু যদি আপোনালোকে ৰুটি পুৰি খাব বিচাৰে সেয়াও খাব পাৰে মাংস খাব বিচাৰিলে মাংস খাব পাৰে যদি গাহৰি খাব বিচাৰে গাহৰিও খাব পাৰে বিভিন্ন ধৰণৰ বস্তু মানে তাত আমি পাইছিলোঁ আৰু দেখিবলৈ আৰু এইটো হ'ল ভনিতা বা মোৰ একদম ডিয়াৰেষ্ট কালিগ মোৰ বা হিচাপত মই তেওঁক ভাবোঁ আৰু এতিয়া আহিল সময়খিনি যে কোন ঠাইলৈ গৈছোঁ সেইটো মই কৈ দিওঁ নিশ্চয় থাম্বনেইল চাই গমেই পাইছে তথাপিতো আকৌ এবাৰ কৈ দিছোঁ আমি আহিছিলোঁ ৰাণী খামাৰলৈ য'ত খুব সুন্দৰ নদী আছে আৰু আপোনালোকে যদি তাত নৌকা মানে এনজয় কৰিব বিচাৰে যদি নদী মানে নাৱত উঠি পেলাই গোটেই নদীখন ঘূৰিব বিচাৰে দেন ঘূৰিব পাৰে সেইটো কাৰণে এক্সট্ৰা আপোনালোকে ধৰক 50 rupees per person দিব লাগিব আৰু যদি আপোনালোকে বিচাৰে যে নাই আমি নাৱেদি গৈ পেলাই ৱাটাৰফল চাম তেন্তে 150 rupees per person দি পেলাই আপোনালোকে ৱাটাৰফল চাব যাব পাৰে আৰু তাৰ পৰা আপোনালোকে অলপমান ট্ৰেকিং কৰি যাব লাগিব এপ্ৰক্সিমেটলি ধৰক 2 কিলোমিটাৰ মান হ'ব চাগে তো 2 কিলোমিটাৰ নহলেও মানে 1.5 কিলোমিটাৰ মান হ'ব লাগে আৰু ৰাস্তাটো যেতিয়া আপোনালোকে ট্ৰেকিং কৰি যাব ফ্ৰেণ্ডৰ লগত খুব ভালদৰে এনজয় কৰিব পাৰিব অলপমান স্লিপাৰী হয় কিছুমান মাজে মাজে তো সেইখিনি সাৱধান হ'লে হ'ল কিন্তু মই এডভাইস কৰোঁ বা মই সাজেষ্ট কৰিছোঁ যে বয়সীয়া মানুহ নগলে বেছি ভাল মানে লগৰ লগত যদি অলপ ইয়ং হয় বা মিডিল এজৰ হয় তেওঁলোকে যাব পাৰে কিন্তু বেছি বয়সীয়া মানুহ গ'লে অলপমান অসুবিধা পাব পাৰে মই যাব নোৱাৰে বুলি কোৱা নাই দেই যাব পাৰে কিন্তু অলপ অসুবিধা পাব পাৰে আৰু কাৰণ বহুতো মানে অলপমান কষ্ট হ'ব আৰু যেহেতু ৰাস্তাটো ইমান স্মুথ নহয় তো এটা ট্ৰেকিংও হৈ গ'ল আপোনালোকৰ লগতে ৱাটাৰফল চাই ল'লে আৰু নদীখনো এবাৰ নাৱেদি ঘূৰিলে খুব সুন্দৰ এটা এক্সপিৰিয়েঞ্চ খুব ভাল লাগিলে আমাৰ এই প্লেচটোত গৈ পেলাই আৰু শেষত আমি সকলোৱে মিলি পেলাই খানা খালোঁ আমাৰ মেনুত বেছি আইটেম নাছিলে পোলাও আছিলে মাংস আছিলে পাপৰ আছিলে সালাড আছিলে আৰু পনীৰ আছিলে যিখিনি মানে ভেজিটেৰিয়ান আৰু তেওঁলোকৰ কাৰণে তো খুব ভাল লাগিলে লাষ্টত গোটেইবোৰে মিলি পেলাই এটা ডান্স কৰিলোঁ আৰু ইমান ধুনীয়া দিনটো খুব সুন্দৰকৈ পাৰ হ'ল অলপ মানুহ বৰ নালাগিলে সবে নিজৰ ধৰণে এনজয় কৰিছে খুব ভাল লাগিছে আশা কৰোঁ ইহঁতৰ জীৱনবোৰো আগলৈ উজ্জ্বল হওক হাঁহিমুখ